নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ 2025 বৰ্ষৰ বাবে সিংহ ৰাশিৰ বছৰেকীয়া ৰাশিফল। 2025 চনত সিংহ ৰাশিৰ ব্যক্তিৰ বাবে মিশ্ৰিত ফল পাব পাৰে। বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে ষষ্ঠ স্থানৰ অধিপতি নিজৰ ৰাশিত থাকিব, গতিকে সৰু সৰু অসুবিধাৰ পিছত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। এই সময়ছোৱাত পদোন্নতি আদিৰ সম্ভাৱনা থাকিব যদিও মাৰ্চৰ পিছত কিছু অসুবিধা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত যদি আপুনি অধ্যৱসায়ীভাৱে কাম কৰি থাকে আৰু যদি আপুনি আপোনাৰ সমস্যাবোৰক আওকাণ কৰি আপোনাৰ 100% দি থাকে, তেতিয়া চাকৰিটো সুৰক্ষিত হৈ থাকিব। বৃহস্পতিৰ ট্ৰেনজিটেও এই বিষয়ত আপোনাক সহায় কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰটোত মিশ্ৰিত ফল লাভ কৰিব। তথাপিও গোটেই বছৰটো সজাগ আৰু সচেতন হৈ থকাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ থাকিব। বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে শনি সপ্তম স্থানত থাকিব। এনে পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো আপুনি আপোনাৰ ব্যৱসায়ত তুলনামূলকভাৱে ভাল কাম কৰিবলৈ সক্ষম হ'ব। মাৰ্চৰ পিছত শনি অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব। অষ্টম স্থানত শনিৰ ট্ৰেনজিট ভাল বুলি গণ্য কৰা নহয়, গতিকে ব্যৱসায় বা যিকোনো ধৰণৰ বিনিয়োগত ৰিস্ক লোৱাটো সঠিক নহ'ব। মে' মাহৰ পৰা ৰাহু ট্ৰেনজিটে সপ্তম স্থানতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব। ইয়াতো ব্যৱসায়িক সিদ্ধান্তত অধিক বিচক্ষণতাৰ প্ৰয়োজন হ'ব। অৰ্থাৎ এই বছৰ ব্যৱসায়ত কোনো নতুন আৰু ব্যয়বহুল পৰীক্ষা কৰাটো উপযুক্ত নহ'ব। সিংহ ৰাশিৰ লোকসকলে এই বছৰৰ আৰ্থিক বিষয়টো মিশ্ৰিত ফল লাভ কৰিব। আয়ৰ দৃষ্টিকোণৰ পৰা বছৰটো সাধাৰণতে ভাল হ'ব পাৰে। অৱশ্যে বছৰৰ আৰম্ভণিৰ পৰা মে' মাহৰ মাজভাগলৈকে বৃহস্পতিয়ে পঞ্চম দিশৰ পৰা ধনৰ ঘৰটো চাব, ফলত সঞ্চয়ত সহায়ক হ'ব। একে সময়তে মে' মাহৰ মাজভাগৰ পিছত বৃহস্পতি লাভৰ ঘৰত উপনীত হ'ব আৰু আপোনাৰ আৰ্থিক দিশটো আৰু অধিক শক্তিশালী কৰিব। আয়ৰ উৎস তুলনামূলকভাৱে শক্তিশালী হ'ব যদিও বছৰৰ আৰম্ভণিৰ পৰা মে' মাহলৈকে ৰাহু কেতুৰ প্ৰভাৱ আৰু মাৰ্চৰ পৰা দ্বিতীয় স্থানত শনিৰ প্ৰভাৱে কিছু অসুবিধাৰ ইংগিত দিছে। এফালে বৃহস্পতি আপোনাৰ আৰ্থিক দিশটো শক্তিশালী কৰি ৰাখিব চেষ্টা কৰি থকাৰ বিপৰীতে আনফালে ৰাহু কেতু আৰু শনি আপোনাৰ আৰ্থিক দিশটো দুৰ্বল কৰিবলৈ চেষ্টা কৰিব পাৰে। সিংহ ৰাশিৰ যিসকল ব্যক্তি বিয়াৰ বয়সত উপনীত হৈছে বা যিসকলে বিয়াৰ বাবে চেষ্টা কৰি আছে, 2025 বৰ্ষ তেওঁলোকক ভাল সফলতা দিব পাৰে। বিশেষকৈ মে' মাহৰ মাজভাগৰ পিছৰ সময়খিনি বিয়া হোৱাত বহুত সহায়ক হ'ব পাৰে। প্ৰেম বিবাহৰ কামনা কৰা লোকসকলো এই বছৰে ভাল ফল লাভ কৰিব। বৈবাহিক জীৱনৰ বিষয়ত বছৰটো গড় হিচাপত বা আনকি গড়তকৈ কিছু দুৰ্বল হ'ব পাৰে। বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে শনিয়ে সপ্তম স্থানত ট্ৰেনজিট কৰিব। মে' মাহৰ পৰা সপ্তম স্থানত আৰম্ভ হ'ব ৰাহু কেতুৰ প্ৰভাৱ। এই দুয়োটা পৰিস্থিতি বৈবাহিক জীৱনৰ বাবে ভাল নহয়। সেয়েহে বিবাহিত জীৱনত মাজে মাজে কিছুমান সমস্যাই দেখা পোৱা যাব পাৰে। অৱশ্যে এই সকলোবোৰৰ মাজত মে' মাহৰ মাজভাগৰ পৰা বৃহস্পতিৰ সমস্যা সমাধানৰ চেষ্টা কৰিব। অৰ্থাৎ সমস্যা আহিব, কিন্তু সেইবোৰৰ আপোনাৰ সমাধানো ওলাব।